মোৰ নাম শ্ৰী তুলুমাই বৰা মোৰ জন্মৰ জেগা নগাঁৱত কিন্তু এতিয়া মই গুৱাহাটীয়া হৈ আছোঁ কেনেকুৱা লাগিছে আপোনাৰ কিতাপ প্ৰকাশ পাইছে কেনেকুৱা অনুভৱ হৈছে কিতাপখন লিখিবলৈ পাই বহুত ভাল পাইছোঁ আৰু এই বয়সতে এইখিনি লিখি পেলাই মই প্ৰকাশ কৰিব পাৰিছোঁ মোৰ এয়া সৌভাগ্য হয় কি ক'ব আপোনাৰ কিতাপখনৰ বিষয়ে কি ক'ব আৰু ৰাইজক কি ক'ব কিতাপখনৰ কথা কি ক'ম মই মানে এই বুঢ়া কিছুমানে এনেকৈ কথাবিলাক কয় নহয় সেই কথাবিলাক মনত ৰাখি এতিয়া এই কথাবিলাক ওলাই যায় তাৰপিছত কল্পনা বাইদেৱে ক'লে তোমাৰ যিমান মনত আছে তুমি লিখি ৰাখিবা আমি ইয়াৰ কিতাপখন উলিয়াই দিম সেইকাৰণে এতিয়া লিখি দিছোঁ বাইদেউসকলে মানে আমাৰ চেনেহৰ যিজন আমাৰ গ্ৰুপ কেপ্টেইন অতুল বৰুৱা তেখেতৰ অনুমতি লৈ আমি কিতাপখন প্ৰকাশ কৰিব পাৰিছোঁ দুটামান হাতৰ ক'বনে এনে মনত পৰা এতিয়া মনত পৰে দুটামান হাতৰ কৈ দিয়ক দক্ষিণ মেৰুত মোৰ বাসস্থান গাব মই নোৱাৰোঁ শুৱলা গান দেউকা থাকিও উৰিব নোৱাৰোঁ পানীৰ তলত মই দেখাই যাব পাৰোঁ কণী উমনি দিয়া পুৰুষৰ কাম কওকচোন কোনে পাৰা মোৰ কি নাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221